সন্মুখত অসমৰ ৫টাকৈ সমষ্টিৰ উপনিৰ্বাচন ৩০ অক্টোবৰত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ ভোটাৰক আকৰ্ষণ কৰিবলৈ ৰাজ্যৰ ৫টাকৈ বিধানসভা সমষ্টিত শাসক বিৰোধীৰ প্ৰচাৰ অভিযান ভোট যুদ্ধত জয়ী হ'বলৈ শাসক বিৰোধীৰ বিভিন্ন কৌশল সোমবাৰে ভৱানীপুৰ বিধানসভা সমষ্টিত বিজেপিৰ দিনজোৰা প্ৰচাৰ সভা বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ প্ৰচাৰ সভা বিজেপি প্ৰাৰ্থী ফণী তালুকদাৰৰ হৈ এই সমষ্টিটোৰ বিভিন্ন প্ৰান্তৰ প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে ভৱেশ কলিতাই প্ৰতিনিধিসকলৰ যি তেখেতসকলৰ যি দায়িত্বহীনতা সেই দায়িত্বহীনতাৰ ফল ভৱানীপুৰ সমষ্টিবাসীয়ে ভুগিব লগা হৈছিল গতিকে আগন্তুক সময়ছোৱাত নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টিৰ আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থী যেতিয়া ইয়াতে বিজয় হ'ব আগন্তুক সময়ছোৱাত ভৱানীপুৰ সমষ্টিবাসী ৰাইজো সেই একেধৰণৰ উন্নয়নৰ যি গতি সেই গতিৰ অংশীদাৰিত্ব প্ৰতিপন্ন কৰিব পাৰিব তামোলপুৰত কংগ্ৰেছ নেতা ৰিপুণ বৰা কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী ভাস্কৰ দাহালৰ হৈ ৰিপুণ বৰাৰ প্ৰচাৰ অভিযান সমষ্টিটোত প্ৰায় ৫খন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে ৰিপুণ বৰাই ৰাইজেও এতিয়া বুজি পাইছে কাৰণ তেওঁলোকে এই ৩ মাহতে ৰাইজ একদম ফেড আপ হৈ গ'ল আমুৱাই গ'ল কাৰণ যিমানবিলাক মিছা কথা ক'লে যি ধৰণে ক'লে ৰাইজে বহুত আশা কৰিছিল এতিয়া ৩ মাহতে যি ধৰণৰ তেওঁলোকে সম্পূৰ্ণৰূপে ওলোটা খৰ মাৰিলে ৰাইজে এতিয়া বুজি পাই গৈছে আপোনালোকৰ কাৰণে নহয় দুখীয়া ৰাইজৰ কাৰণে বিভিন্ন ভাষা ভাষী জনগোষ্ঠীৰ কাৰণে সমমৰ্যাদাৰ কাৰণে সম অধিকাৰৰ কাৰণে আপোনালোকে ব্লেকমেইলিং ৰাজনীতি বন্ধ কৰিবৰ কাৰণে ইয়াত কংগ্ৰেছৰ নিশ্চিত জয় ভাস্কৰ দলৰ নিশ্চিত জয় ইপিনে গোসাইগাঁৱত BPF জয়ী হ'ব বুলি নিশ্চিত প্ৰমীলা ৰাণী ব্ৰহ্ম আমাৰ BPF দলৰ যি কেণ্ডিডেটেই নহওক আমি নিশ্চয় ৰাইজৰ ভোট পাবৰ কাৰণে সক্ষম হ'ম আৰু যিটো হৈছিলটো আমাৰেই আছিলে BPF দলৰ প্ৰাৰ্থীগৰাকীয়ে জয়যুক্ত হৈছিলে তেওঁ দুৰ্ভাগ্যক্ৰমে কোভিডত মানে পৰি পেলাই তেওঁ নিজৰ জীৱন ত্যাগ কৰিব লগা হ'ল গতিকে এইটো ৰাইজৰ কিবাও আছে চেণ্টিমেণ্টটো আছে গতিকে ৰাইজৰ চেণ্টিমেণ্টটো আমি পাবৰ কাৰণে সক্ষম হ'ম উল্লেখ্য যে নামনিৰ ৩টাকৈ সমষ্টিৰ লগতে উজনিৰ মৰিয়নি আৰু থাওৰা বিধানসভা সমষ্টিটো অব্যাহত আছে শাসক বিৰোধীৰ প্ৰচাৰ অভিযান ব্যুৰ ৰিপৰ্ট প্ৰাগ নিউজ